যোৱা বছৰ হাইষ্ট বেচিছিল একদিনত 5 লাখ টকাৰ বিক্ৰী কৰিছিল 5 লাখ টকা একদিনত বিক্ৰী কৰিছিল আমি 3খন ডাঙৰ গাড়ী লগাইছিলোঁ সেইদিনাখনে 15 বছৰ ধৰি তেওঁলোকে ৰঙালাও খেতি কৰিছে আৰু এইবাৰ কৰিছে 45 বিঘা মাটিত আৰু ইয়াৰ পূৰ্বে কৰিছিল তেওঁলোকে 100 বিঘা মাটিত ৰঙালাও খেতি কৰিছিল আৰু তেওঁলোকৰ ৰঙালাও মানে অসমত বিখ্যাত দৰ্শকসকল বৰ্তমান আমি উপস্থিত আছোঁ নলবাৰী জিলাৰ জ্যোতি ফাৰ্মাৰ্ছ ক্লাবৰ কৃষকসকলৰ কৃষি ফাৰ্মত মই পুনৰ কৈছোঁ যে 45 বিঘা মাটিত তেওঁলোকে এবাৰ ৰঙালাও খেতি কৰিছে ইয়াৰ আগতে তেওঁলোকে কৰিছিলে 100 বিঘা মাটিত 100 বিঘাতকৈ বেছি মাটিত তেওঁলোকে ৰঙালাও খেতি কৰিছিলে আৰু এবাৰ 45 বিঘা মাটিত কৰিছে আৰু 15 বছৰ ধৰি তেওঁলোকে কণ্টিনিউ মানে ধাৰাবাহিকভাৱে তেওঁলোকে ৰঙালাও খেতি কৰিছে আমি ৰঙালাও খেতি তেওঁলোকে 15 বছৰ ধৰি বা ইমান বৃহৎ এটা পৰিসৰ তেওঁলোকে ৰঙালাও খেতি কেনেকৈ কৰিছে বা ৰঙালাও খেতিকে কি কাৰণে বাছি লৈছে ইমান সৰহ সংখ্যককৈ তেওঁ মাটিত তেওঁলোকে ৰঙালাও খেতি কৰে আৰু তেওঁ বজাৰখনো কেনেকৈ পায় বা ইয়াৰ খেতি বাতি কৰোঁতে খৰচ পাতি কেনেকুৱা ধৰণৰ কথা হয় ইত্যাদি ৰঙালাও খেতি এটো যে তথ্য আজি আমাৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিম প্ৰথমে আমাৰ ওচৰতে এজন কৃষক আছে তেওঁৰ পৰাই জানিবলৈ চেষ্টা কৰিম আমি 2012 চনৰ পৰা ৰঙালাও খেতি কৰি আছোঁ এতিয়ালৈকে কৰি আছোঁ কিন্তু এইবাৰ আমি অলপ পৰিৱৰ্তন কৰিলোঁ তাৰমানে এইবাৰ আমি ধৰক তিয়ঁহ কৰিলোঁ তাৰপিছত যোৱা বছৰো কৰিছোঁ তৰমুজটো আমি যোৱা বছৰ আমি ট্ৰাই কৰিলোঁ তাৰমানে এই বছৰ আমি তৰমুজটো বেছিকৈ কৰিলোঁ গতিকে আমি ৰঙালাওটো কিছুমানে হেৰিত এই দামটো তৎক্ষণাৎ কমি যায় তাৰ আৰু কমা নাছিল আগতে বহুত দাম পাইছিলোঁ পোৱাৰ কাৰণে হৈছে কি মানুহে বেছি কৰা নাছিল কিন্তু আমাক চাইছে বহুতে তাৰমানে আমাক চাই আগত কৰি দিয়ে গতিকে আমাৰ সময়লৈকে আহিলে আমাৰ দামটো কমি যায় সেইকাৰণে আমি চাই পেলাইতো মিলাই পেলাই এতিয়া বেলেগ খেতি মানে ডাইভাৰ্ট কৰা হয় আমি ৰঙালাও খেতি থাকিল তিয়ঁহৰ খেতি থাকিল তৰমুজ থাকিল পানীলাও থাকিল এইখিনি অন্য খেতি কৰিলোঁ হয় প্ৰব্লেম মানে এনেই বিক্ৰীৰ কাৰণে প্ৰব্লেম নাই হয়তো দামটো কম যায় কিন্তু বিক্ৰীৰ কাৰণে প্ৰব্লেম নাই তাৰমানে ধৰক এতিয়া বৰ্তমান 17-19 টকামান আছে দাম কিন্তু আৰু এসপ্তাহৰ ভিতৰত 10 টকাত পৰি যাব গতিকে এইখিনিৰ কাৰণে অলপ দিগদাৰ হয় আৰু 10 টকাকৈ বিক্ৰী কৰিলে আপোনাৰ যিমান লাভ হ'ব লাগে সিমান লাভ নহয় দাদা আমি দেখিছোঁ আপোনালোকে খুব সোনকালে ইয়াত ৰঙালাও খেতি কৰিছে কিছুসংখ্যক কৃষকে এতিয়া কৰিবলৈ আৰম্ভ কৰিছেহে ইয়াত সোনকালে কৰিবলৈ কিবা অসুবিধা আছে নেকি আমাৰ বিশেষ অসুবিধা একো নাই আমাৰ এইখিনি নদীপৰীয়া মাটিৰ কাৰণে আমাৰ মানে আমি হয় আমি বাৰিষা কালতে কৰোঁ বাৰিষা কৰিলে আমাৰ তাতে পানী দিব লাগে আৰু এতিয়া সময়ত যদি আমি মানে ৰঙালাও খেতি কৰোঁ এটা পানী দিব লাগে আৰু 50 বিঘা মাটি যদি পানী দিব লাগে তেতিয়াহ'লে যিখিনি তাৰ হাতৰ পৰা বহুত যাব সেইটোৱে কাৰণে দাদা আমি দেখিবলৈ পাইছোঁ আমাৰ অসমৰ বিভিন্ন প্ৰান্তত নৈপৰীয়া এনেকুৱা মাটি পৰি থাকে আপোনালোকে যেনেকৈ খেতি কৰিছে নহয় জানো বিভিন্ন ধৰণৰ খেতি কৰিছে বা আগতীয়াকৈ কৰাৰ কাৰণে এতিয়া পানী দিবলগীয়া মানে সেই সমস্যাটো নাই বা ভালহে হৈছে তেওঁলোকেও কৰিব পাৰে নহয় জানো ৰঙালাও খেতি বুলি নহয় অন্যান্য খেতি কৰিব কাৰণ ধৰক নদীপৰীয়া মাটি আজিকালি বহুত পৰি থাকে কিন্তু আমাৰ হেৰি মানুহবিলাক খেতি নকৰে নহয় সেইকাৰণে আৰু দিগদাৰ যিনে ওলাই আহে আমাৰ দৰে খেতি কৰে বহুত লাভৱান হ'ব পাৰে দাদা মই আপোনাৰ পৰা এটা কথা জানিবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকে ধৰক 15 বছৰ ধৰি ৰঙালাও খেতি কৰি আছে নহয় জানো হয় এতিয়া এই ৰঙালাওবিলাক আমি বিক্ৰী কথাটো অলপ গম পালোঁ বাহিৰলৈ পঠিয়াই নেকি খেতি হয় আচলতে আমি 100 বিঘাতকৈ বেছি যিহেতুকে কৰি আছোঁ বহুত বছৰৰ পৰা গতিকে আমাৰ ইয়াৰ পৰা ডাইৰেক্ট বৰপেটা ৰোড যায় আৰু বৰপেটা ৰোডৰ পৰা ৱেষ্ট বেংগলো যায় আমাৰ আগৰতলা নেপাল এইফালে যায় নেপালৰ গাড়ী আমাৰ ইয়াত লোড হোৱা আমাৰ ফটো আছে নেপাল যায় আৰু ৱেষ্ট বেংগলৰ গাড়ীটো ইয়াত বহুত লাগে কিন্তু আগৰতলাৰ গাড়ী ডাইৰেক্ট আগৰতলা গাড়ী ইয়াত লাগি যায় ডাঙৰ মানে য'ত 30 টন 28 টন এনেকুৱাকৈ সেইবিলাক গাড়ী আমাৰ ইয়াত লাগি যায় মানে তেনেকুৱাকৈ গাড়ী 8 ট্ৰাক লাগি যায় আৰু সেইটো বেপাৰী মিডিলমেন থাকে কিন্তু আমাৰ আমি নিজে নহয় আমাৰ লগত আমাৰ পাছত মিডিলমেনে সেইটো কৰে আমি যোৱা বছৰ হাইষ্ট বেচিছিলোঁ একদিনত 5 লাখ টকাৰ বিক্ৰী কৰিছিলোঁ একদিনত বিক্ৰী কৰিছিলোঁ আমি 3খন ডাঙৰ গাড়ী লগাইছিলোঁ সেইদিনাখনে 3খন মানে 30 টনতকৈ বেছি আমি বিক্ৰী কৰিছিলোঁ সেইদিনাখনে 5 লাখ আমাৰ যোৱা বছৰৰ হিচাপত সেইটো তাৰমানে ৰেকৰ্ড আমি আগতে 50,000 ভাবিছিলোঁ তাৰ পৰা ভাবিলোঁ 1 লাখ অন স্পট আৰু যোৱা বছৰ আমি সেইটো ৰেকৰ্ড কৰি থৈ দিছোঁ 5 লাখ এইবাৰ ৰঙালাওৰ খেতিটো অলপ কমাইছোঁ এইবাৰ আমি যোৱা বছৰ আমি তৰমুজ অলপ কৰিছিলোঁ আৰু তুলনামূলকভাৱে ৰঙালাওতকৈ প্ৰায় 3 টাইমছ মানে বেছি আছে গতিকে যদি 3 টাইমছ বেছি থাকে তেতিয়াহ'লে আমি সেইটো কৰিব পাৰোঁ তাৰোপৰি আমি ব্যৱসায়ীবিলাকৰ লগত অলপ কথা পাতোঁ তেতিয়া কথাৰ প্ৰসংগত এজন বেপাৰীয়ে কৈ দিলে যে আমি 1 ট্ৰাক ৰঙালাও বিক্ৰী কৰি আমি 3 লাখ
1.5 লাখ মানে এনেকুৱা লেভেলত 1.5 পৰা 3 লাখ টকালৈকে আমি এক গাড়ীত পাওঁ আৰু সিহঁতে নহয় সিহঁতে কৈ তেখেতে মানে কথা কৈছে যে এক গাড়ী যদি ইমান ডাঙৰ আমি তৰমুজ আনিব লাগে 9 লাখ টকা লাগে আমি 5 লাখে পালো বা 3 লাখে বা 2 লাখে পালো কিন্তু 9 লাখ টকা লাগে সেইটো সেই কথাটো মোক কোৱা নাই বেলেগ এজনৰ লগত শ্বেয়াৰ কৰিছে তাৰমানে কি তাৰ পৰা যথেষ্ট প্ৰফিট আছে তাৰমানে 9 লাখ টকা যদি এক গাড়ীত পায় আমি যদি 4 গাড়ী বেচিব পাৰোঁ তেতিয়াহ'লেতো বহুত আহি যায় নিশ্চয় দাদা মই আমাৰ ওচৰত আৰু এজন দাদা আছে তেওঁৰ পৰা দুটামান কথা আমি জানিবলৈ চেষ্টা কৰিম দাদা নমস্কাৰ ৰঙালাও খেতি আপোনালোকে এতিয়া কোনটো জাতৰ ৰঙালাও খেতি কৰিছে আমি এতিয়া ইষ্ট ৱেষ্ট কোম্পানীৰ আমি 137টো আমি লগাইছোঁ তাৰ আগতে কেনেকুৱা ধৰণৰ কৰিছিলে তাৰ আগতে অৰ্জুনা আছিলে আমাৰ আগতে এতিয়া অৰ্জুনাটোত অলপমান বেমাৰ পৰিলক্ষিত হৈছে কণ্টিনিউ কৰা আৰু অলপ কিবা বেমাৰৰ অলপ অসুবিধা আহিল তাৰপিছতে আমি যোৱা 3 বছৰেই হ'ল এতিয়া 137টো আমি লগাইছোঁ এইটো ভাল প্ৰডাকশ্যন ভাল টাইম মানে এতিয়া চাওক আমি এইটো মেইনলি জুলাই আগষ্টত আমি লগাওঁ আমাৰ এইটো মেইন বাৰিষাৰ ছিজনতে লগাওঁ আমাৰ এইটো মানে মাটিটো বালিহেৰীয়া মাটি গতিকে ইয়াত ৰঙালাওটো পানী লাগিবই খেতিৰ কাৰণে গতিকে আমি বাৰিষাৰ মাজতে এই ৰঙালাও খেতিটো উঠাই লৈ যাওঁ আৰু তেতিয়া আমি আৰু নিজাকে পানী দিব লগা নহয় নেচাৰেলি সেই বৰষুণৰ পানীতে খেতিটো হৈ যায় আৰামত হৈ যায় আপোনালোকে এবিঘা মাটিত যদি ৰঙালাও খেতি কৰে তাত পুলি মানে ৰোৱাৰ পৰা বা মাটি চহোৱাৰ পৰা সাৰ গোবৰ কীটনাশক এইবিলাক দিয়াকে ধৰি একেবাৰে মানে গাড়ীত উঠাই দিয়ালৈকে খৰচ পাতি কেনেকুৱা ধৰণৰ হ'ব পাৰে 6,000 মান টকা পৰি যায় আৰু টোটেল 6,000 মানৰ ভিতৰত এনেই উপাৰ্জন কেনেকৈ হ'ব পাৰে 15-20,000 টকা মিনিমাম আহে আটাইকেইজনকে ধন্যবাদ জনাইছোঁ আমাৰ ওচৰতে এজন কৃষি বিশেষজ্ঞ আছে তেওঁৰ পৰা আমি দুটামান কথা জানিবলৈ চেষ্টা কৰিম বিশেষকৈ ৰঙালাও খেতিৰ অৰ্থনৈতিক দিশটোৰ ওপৰত আমাৰতো মানুহে ৰঙালাও চাপ'জ এতিয়া লগোৱা আৰম্ভ কৰিছে কিন্তু ইয়াত ৰঙালাও এতিয়া ছিঙা আৰম্ভ হ'ল তো ইয়াত কি হ'ল ৰঙালাওৰ খেতি কৰা সময়টো আগুৱাই লোৱা হ'ল এই কামটো আচলতে কি ইয়াত জিলা কৃষি বিভাগ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰী আৰু এই অঞ্চলৰ কৃষকসকল একেলগে লগ লাগি এই মানে কামটো কৰিলে প্ৰথমতে ট্ৰায়েল ভিত্তিত কৰা গৈছিলে চ' ইয়াত মানে এইটো কৰাৰ ফলত এডভান্টেজটো কি হ'ল আমাৰ যিহেতু গুটি দিয়া সময়ত পানী লাগে সেই সময়ত বৰষুণ হৈ থাকে গতিকে ইয়াত পানীটো ৰহিও নাযায় গতিকে ইয়াত কোনো ক্ষতিও কৰা নাই গতিকে আগতীয়াকৈ কৰাৰ ফলত কি হয় ইয়াত গছৰ চেহেৰাটো খুব ভাল হয় প্ৰডাকশ্যনখিনিও মানে যথেষ্ট ভাল হৈছে কিন্তু যদি আমি লেটকৈ কৰিব গ'লোঁ সেই এইটো এৰিয়াত কি হ'লে হয় মানে যিহেতু ইয়াত পানীটো নাথাকেই গতিকে ইৰিগেশ্যনৰ কাৰণে বহুত এটা খৰচা বাঢ়ি গ'লে হয় দামটো বহুত কম পায় মানে 4-5 টকা ওপৰত নাপায় সেই সময়ত কৰিলে ইয়াত আৰু ইয়াত হ'লে আগতেতো 20 টকা 22 টকা 25 টকালৈকে পাইছিলে কিন্তু আজি 2 বছৰমানৰ পৰা অকণমান দামটো কমিছে তথাপিতো মানে কি 10 টকা পালেও যথেষ্টখিনি লাভ থাকে কাৰণ কিয় এবিঘা মাটিত ৰঙালাও খেতি কৰিলে খৰচ ইয়াত যিটো কৈছোঁ আমি মেক্সিমাম 5,000 টকা যায় বিঘা মাটিত খৰচ হয় কিন্তু ইয়াত এবিঘা মাটিত যদি 20 কুইণ্টলৰ ৰঙালাও পায় 10 টকা হ'লেওতো 20,000 টকা ৰঙালাও পায় তো গতিকে 3 মাহত বা 4 মাহত 15,000 টকা এবিঘা মাটিত পোৱা যিটো মাটি এনেই পৰি আছিলে ইয়াতোতো 100 বিঘাৰ ওপৰত কৰে আৰু আমাৰ নলবাৰী জিলাতে এনেকুৱা মানে এতিয়া প্ৰায় 500 হেক্টৰমান এৰিয়া ৰঙালাও হৈছে এই ফাৰ্মত দেখাৰ পৰা আপোনাৰ ইয়াৰ পৰা 2-3 কিলোমিটাৰ আগত গ'লে এখন আছে এনেকৈ পাগলাদিয়া ৰিজৰ্ট বুলি তেওঁলোকৰ তাতো এনেকুৱা 100 বিঘা 50 বিঘা ৰঙালাও খেতি আছে আৰু এইফালে এখন আগত আছিলে কিন্তু যোৱা বছৰ অকণমান হাতী প্ৰব্লেম কৰাৰ কাৰণে 2-এখন ফাৰ্ম এইবাৰ বন্ধ হৈছে মানে হাতী ইয়াত খুব অনিষ্ট কৰিলে যোৱা বছৰ কিন্তু এই বছৰ এতিয়ালৈকে হাতী অহা নাই ধন্যবাদ ছাৰ